আজি দিছপুৰ প্ৰেছ ক্লাবত অনুসূচিত জাতি যুৱ ছাত্ৰ পৰিষদ অসমে এক সংবাদমেল সম্বোধন কৰে। বাজেটত অনুসূচিত জাতিক কৰা প্ৰতাৰণাৰ বিৰুদ্ধে গৰজি উঠিল অনুসূচিত জাতি যুৱ ছাত্ৰ পৰিষদ অসম। মুখ্যমন্ত্ৰীক প্ৰতাৰক আৰু মন্ত্ৰী পীযুষ হাজৰিকাক বিশ্বাসঘাতক আখ্যা দি 21 মাৰ্চৰ পৰা আমৰণ অনশনৰ কাৰ্যসূচী ঘোষণা কৰে অনুসূচিত জাতি যুৱ ছাত্ৰ পৰিষদ অসমে। চকুমোজা পুলিৰ ভাও দিয়া অনুসূচিত জাতিৰ 8জন বিধায়কৰ ঘৰ ঘেৰাও আৰু প্ৰতিমূৰ্তি দাহৰ কথাও ঘোষণা কৰে আজিৰ সংবাদমেলত সভাপতি ৰুবুল দাসে। 9 মাৰ্চ তাৰিখে অসম বিধানসভাত দাখিল হোৱা আগন্তুক বৰ্ষৰ বিত্তীয় বাজেটত অসমৰ অনুসূচিত জাতিক সাংঘাতিক ধৰণে প্ৰবঞ্চনা প্ৰতাৰণা কৰা হৈছে। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই প্ৰতিশ্ৰুতি দিয়া মতে এই বাজেটত অনুসূচিত জাতিৰ উন্নয়নৰ বাবে কল্যাণৰ বাবে বিশেষ পেকেজ গ্ৰহণ কৰা নহ'ল। গতিকে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা এগৰাকী প্ৰতাৰক মুখ্যমন্ত্ৰী, তাৰ লগে লগে মন্ত্ৰী পীযুষ হাজৰিকা এগৰাকী বিশ্বাসঘাতক ব্যক্তি। আমি সেইবাবেই অসমৰ অনুসূচিত জাতিৰ উন্নয়নৰ বাবে 5,000 কোটি টকাৰ বিশেষ পেকেজ চৰকাৰৰ পৰা আমি দাবী উত্থাপন কৰিলোঁ। অনুসূচিত জাতিক কৰা প্ৰতাৰণা প্ৰবঞ্চনাৰ সময়ত অনুসূচিত জাতিৰ বিধায়কসকলে নীৰৱে সময় পাৰ কৰিছে, নিঃশব্দে চকু কোটা মুলিৰ ভাও দিছে। গতিকে অহা 21 মাৰ্চৰ পৰা আমি অনুসূচিত জাতি যুৱ ছাত্ৰ পৰিষদ অসমে পুনৰ আমৰণ অনশন আমি ঘোষণা কৰিছোঁ। তাৰ লগতে অনুসূচিত জাতিৰ উন্নয়নৰ বাবে কল্যাণৰ বাবে কাম কাজ নকৰা আৰু বাজেটত অনুসূচিত জাতি প্ৰতাৰণা কৰাৰ বিৰুদ্ধে মাত নমতা আটাইবিলাক অনুসূচিত জাতিৰ বিধায়কৰ ঘৰ আৰু কাৰ্যালয় ঘেৰাও কৰাৰ লগতে তেওঁলোকৰ প্ৰতিমূৰ্তিসমূহ ৰাজহুৱাভাৱে দাহ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। গতিকে অহা 21 তাৰিখৰ পৰা পুনৰ আকৌ আন্দোলনৰ কাৰ্যসূচী আমি হাতত লৈছোঁ।